আমাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হোৱাত তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে আমি চাপৰ পৌৰসভাৰ তৰফৰ পৰা সভানেত্ৰীৰ নিৰ্দেশ মৰ্মে চাপৰ অঞ্চলৰ সকলো দোকান পোহাৰক বন্ধ ৰখাৰ আহ্বান জনোৱাৰ কাৰণে ৰাতিপুৱা 6 বজাৰ পৰা আৰু সন্ধিয়া 7 বজালৈকে তেখেতসকলে দোকান পোহাৰ স্বতঃস্ফূৰ্তভাৱে নিজে বন্ধ ৰাখিছে। তেখেতসকলক আমি চাপৰ পৌৰসভাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আজি বন্ধ ঘোষণা কৰিছে আমাৰ চাপৰ পৌৰপতিয়ে যে আমাৰ শিল্পী আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ ছিংগাপুৰত মৃত্যু হোৱাৰ কাৰণে সেইভাৱে আমি বন্ধ ঘোষণা কৰিছোঁ। সঁচাকৈ এক দুখজনক খবৰ। গোটেই অসমবাসী আজি নিশ্চুপ হৈছে। অসমবাসীৰ আজি চকুৰে চকুৰৰ নৈ বৈছে। অসমীয়াৰ হাৰ্টথ্ৰব, অসমীয়া এক উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গ, তেখেতক আমি অকালতে হেৰুৱালোঁ। আজি আমি চাপৰবাসীৰ সকলো সদিচ্ছাত সকলোৱে ঐক্যবদ্ধভাৱে আজি চাপৰ অঞ্চলত নিজে নিজে বন্ধ ঘোষণা কৰিছে ৰাতিপুৱা 6 বজাৰ পৰা 7 বজালৈ। আৰু আমাৰ এই হাৰ্টথ্ৰব, আমাৰ যি উজ্জ্বল নক্ষত্ৰ, তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি চাপৰৰ আঞ্চলিক ছাত্ৰ সন্থা, চাপৰ গৰিয়ামৰীয়া, চাপৰ আঞ্চলিক নাট্য সন্মিলনী, আমাৰ চাপৰ আঞ্চলিক শ্মশান সমিতি, চাপৰ আঞ্চলিক কলিতা সন্মিলনী, ৰঙালী বিহু সন্মিলনী, গোটেইখিনি ৰাইজে লগ হৈ, সমিতিবিলাক লগ হৈ আজি আবেলি 4 বজাৰ পৰা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ'ব। আমি অতি দুখেৰে জনাওঁ যে আজিৰ এই যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, তেখেতক শেষ শ্ৰদ্ধা জনাবৰ বাবে যেন আজি চাপৰ গান্ধী মৈদানত চাপৰ অঞ্চলৰ সকলো প্ৰান্তৰ ৰাইজ হিয়া উজাৰি ওলাই আহে। আমি এই দুখৰ বেলাত যেন আমি একত্ৰিত হৈ তেখেতক শ্ৰদ্ধাঞ্জলি জনাব পাৰোঁ। আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যেন তেখেতক আকৌ আমাৰ মাজলৈ পঠিয়াই দিয়ে। অসমীয়াৰ যি এক উজ্জ্বল নক্ষত্ৰ আমি হেৰুৱাব নোখোজোঁ। আচলতে চনটো মই ভালকৈ উল্লেখ কৰিব নোৱাৰিম, 2016 তেনেকৈ হ'ব। কিন্তু তেখেতে চাপৰত আহিব, এই চাপৰ আশে পাশে থকা যিখিনি আমাৰ বৈতামাৰী চালকচাৰ অঞ্চল আছিল, মানুহবিলাক আছিল, তেখেতসকলে ফূৰ্তিত আত্মহাৰা হৈছিল। আৰু আমি দেখিবলৈ পাইছোঁ সেইখন সমিতিত আমি গোটেইখিনি আমি জড়িত আছিলোঁ যে আমি মানুহক ঠাই দিব পৰা নাছিলোঁ। আৰু জুবিনদাৰ যিখিনি স্বভাৱ, জুবিনদাৰ যিখিনি ভংগীমা, এই মানুহখিনিক আপ্লুত কৰিছিল। গতিকে তেখেতক আমি সঁচাই অন্তৰ পৰা আমি কেতিয়াও বিদায় দিব নোৱাৰোঁ। আমি যিখিনি নিয়ম কানুন আছে, যিখিনি আমাৰ ধৰ্মীয় ৰীতি নীতি হিচাপেহে আমি তেখেতক বিদায় দিম, কিন্তু কোনো অসমীয়াই তেখেতক অন্তৰ পৰা কিন্তু বিদায় দিব নোৱাৰিব। নমস্কাৰ, মই দীপ্তি ইছলাম, চাপৰৰে বাসিন্দা হওঁ। হঠাৎ কালি শুনিব পালোঁ যে জুবিন গাৰ্গ আমাৰ মাজত নাই। মই বৰ মৰ্মাহত হৈছোঁ। মই চকুলৈ ৰাখিব নোৱাৰিলোঁ। লগে লগে মই গুৱাহাটীৰ আমাৰ ডিৰেক্টৰ নাৰায়ণ সিলক ফোন কৰিলোঁ। তেখেতে ক'লে হয় নাই আমাৰ মাজত। আৰু কালিৰ পৰা গোটেই মই স্তব্ধ হৈ আছোঁ। মোৰ কোনো মুখেৰে মাতে নোলায়। মই বৰ খুব দুখ পাইছোঁ, কাৰণ জুবিন গাৰ্গে মোৰ এখন ছবিত গান গাইছিলে। মই বহুত কষ্ট কৰি তেখেতক লগ পাই পেলাই মোৰ গানটো মই সম্পূৰ্ণ কৰিছিলোঁ। আজি মানে তেখেতে আমাৰ মাজত থাকিলে আৰু ভৱিষ্যতত হয়তো মই তেখেতক আৰু লগ পালোঁ হয়, আৰু গান গোৱালোঁ হয়, সেইখিনিৰ পৰা মই বঞ্চিত হ'লোঁ। এইবিলাক চিন্তাই মোক বহুত আমনি কৰিছে, যাৰ কাৰণে মই বহুত মৰ্মাহত হৈছোঁ। মানে মোৰ এখন অসমীয়া চিনেমা বীৰ বুলি, সেই বীৰ চিনেমাত তেখেতৰ যিটো টাইটেল চং বীৰ বীৰ বীৰ, সেইটোৱে গাইছিলে। আৰু ইমান ধুনীয়াকৈ গাইছিলে। মই তাৰ লগত 2-2.5 ঘণ্টা বহি পেলাই গানটো সি গাই আছে, মই বহি আছিলোঁ তাৰ লগত। গতিকে সেইবিলাক স্মৃতিয়ে মোক এতিয়া খামুচি ধৰিছে। মোক ভাল লগা নাই আৰু এইবিলাক কথা মনত পৰিলে আজি বৰ দুখ লাগিছে। মই খুব ভাল পাইছোঁ। মই ৰাতিপুৱা উঠি পেলাই যেতিয়া চাপৰ বজাৰ বন্ধ দেখা পাইছোঁ, মই তেতিয়া এনেকুৱা লাগিছে যাই হোক আমাৰ চাপৰৰ মানুহখিনিও জুবিন গাৰ্গক শ্ৰদ্ধা কৰিব জানে আৰু শ্ৰদ্ধা কৰিছে।
সেইকাৰণে মোক বেছি ভাল লাগিছে। জুবিনৰ কথাষাৰ আজি ক'বলৈ মই অশেষ টান পাইছোঁ। আজি অসমত সৰুৰ পৰা বুঢ়ালৈ আজিলৈকে জীয়াই থকা অৱস্থালৈকে জুবিন গাৰ্গে প্ৰতিজন শিল্পী হওক, অনাতাঁৰ শিল্পী নহওক কিয় বা যিকোনো ৰাইজৰ মাজত যি আনন্দ এটা দি আছিল, সেই শিল্পীগৰাকী আজি আমাৰ মাজৰ পৰা নাইকিয়া। মই যোৱাকালিৰ পৰা জুবিনৰ কথাষাৰ মনত পেলোৱাৰ লগে লগে আৰু থিয়াই থাকিব নোৱাৰোঁ। গতিকে যি কি নহওক, মই ভগৱানৰ ওচৰত, ওপৰ আল্লাহৰ ওচৰত আৰাধনা কৰোঁ তেওঁৰ বাকী জীৱনকালখিনি যাতে সুকলমে যায় আৰু এনে সম্পদ এটা আমাৰ মাজৰ পৰা আঁতৰি গুচি গ'ল, এই নিশ্চয় হোৱা সম্পদগৰাকী আমি আৰু ঘূৰাই নাপাম। গতিকে মোৰ বক্তব্য হিচাপত মই দেখিবলৈ পাইছোঁ অসমৰ প্ৰতিটো নাগৰিক তেওঁৰ প্ৰতি অতি মৰমৰ আছিলে, যাৰ ফলত আজি আমি বুজিবলৈ পাইছোঁ আমাৰ চাপৰত প্ৰতিজন নাগৰিকে দোকান পোহাৰ দিন সকলো বন্ধ ৰাখি এটা দুখ প্ৰকাশ কৰিছে বুলি আমি ইতিমধ্যে বুজিবলৈ পাইছোঁ। গতিকে মই আৰু বিশেষ ক'ব নকৰি সকলোৱে আমি এতিয়া বাচি থাকিম তেওঁৰ আত্মাৰ স্বৰ্গতিৰ কাৰণে, আৰু এইখিনি চাব পাৰিলে আমি তেখেতক চিৰবিদায় দিম বুলি ভাবিছোঁ। মই তেতিয়া আৰু গাবলৈ আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। ৩৬২টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে ২০ বছৰৰ ভৰসা ১৬টা প্ৰজেক্ট, ২৮ লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু ১৫ লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। ৬,০০০ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ। যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব। ৯৬খন বিচনাযুক্ত নিউৰলজি, নেফ্ৰলজি, ইউৰলজি, মেডিচিন, OBS এণ্ড গাইনকলজি, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স, কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়েলিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব, য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল। ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅ'গ্ৰাফি আৰু এনজিঅ'প্লাষ্টি।
ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU, নিঅ'নেটেল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু চিটি স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা